আমি বৰ্তমান চৰকাৰক লৈ একেবাৰে অসন্তুষ্ট। আমি একেবাৰে ভাল পোৱা নাই বৰ্তমানৰ চৰকাৰক লৈ। যিহেতু চৰকাৰখনে কিন্তু আঁচনি দিছে বা বহুত ধৰণৰ কাম উন্নয়নৰ কাম কৰিছে, তেনে ক্ষেত্ৰত চৰকাৰখনক কি কাৰণত আপোনালোকে আঁকোৱালি লোৱা নাই? বিজেপি চৰকাৰক আমি আঁকোৱালি নলোৱাৰ এটাই মুখ্য কাৰণ হ'ল এটাই, কাৰণ সমগ্ৰ ভাৰতবৰ্ষত এইবাৰে প্ৰথম এজন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যিয়ে নেকি প্ৰথমবাৰৰ বাবে এটা কথা কৈছে যে মুছলমানক মিয়াক কেতিয়াও শান্তিত থাকিব নিদিয়ে। এনেকুৱা ধৰণৰ বক্তব্য আজিলৈকে আমাৰ ভাৰতবৰ্ষত কোনো ধৰণৰ মুখ্যমন্ত্ৰীয়ে দিয়া নাই। সেই বিশেষ কাৰণ এই কাৰণে আমি বিজেপিক বেয়া পাওঁ। তেতিয়াহ'লে আপোনালোকে কি বিচাৰে? কোনটো দলৰ কোনখন চৰকাৰক বিচাৰে আপোনালোকে? এইবাৰ কংগ্ৰেছৰ চৰকাৰ হওক। কাম কাজ এনে ভালে আছে, ঠিকে আছে, কিন্তু মিয়ালৈ যে কথা কৈ আছে এইটোৱে বেয়া লাগি আছে চৰকাৰৰ ওপৰত। এইটোৱে আপোনাৰ যে যেতিয়া এইগিলা কথা বিজেপি চৰকাৰখনৰ কাম কাজক লৈ কিমান সন্তুষ্ট আৰু কি ক'ব? বিজেপি চৰকাৰলৈ বিৰাট অসুস্থ। কাৰণটো কি? কাৰণটো যেনেকে চেনেকে কৈ দিয়ে, মিয়া মুছলিম এনেকৈ কৈ দিয়ে, বাংলাদেশী কৈ দিয়ে, মুছলিম হ'লে বাংলাদেশী কৈ দিয়ে, মুছলিম হ'ল দেখি বাংলাদেশী এইটো নহয়। আমি ভাৰতৰে নাগৰিক, আমি ভাৰতবৰ্ষৰে, আমাৰ খুৰা দাদা চব ইয়াৰে মানুহ, ভাৰতবৰ্ষৰে মানুহ। মুছলিম হোৱালৈকে যে মিয়া বাংলাদেশী এনেকুৱা নহয়। এই কাৰণে মই ভাল পাওঁ। কোনখন চৰকাৰক বিচাৰে তেতিয়াহ'লে আপোনালোকে? মই কংগ্ৰেছ চৰকাৰক বিচাৰোঁ। কিন্তু বিজেপি চৰকাৰখনে বহুত ধৰণৰ আঁচনি দিছে, বা বাবু আঁচনি কওক, বৰ্তমান বাবু আঁচনি দিছে, অৰুণোদয় দি আছে, উদ্যমিতা আঁচনি দি আছে। তেনে ক্ষেত্ৰত আপোনাৰ আঁকোৱালি নলৈ কংগ্ৰেছক কিয় সমৰ্থন কৰি আছে? এনেকুৱা আঁচনি এটা দুটা দিয়ে, বেছিভাগ মানে বিৰোধিতা কৰি আছে, মুছলিমক একদম ডাইৰেক্টলি কৰি আছে। সেইকাৰণে মই ভাল পোৱা নাই, মই কংগ্ৰেছকে ছাপোৰ্ট কৰি আছোঁ। কংগ্ৰেছ আহিলে ভাল হয়। ৰাজনীতিকটো মানে ক'বলৈ গ'লে ইমান সুবিধা নহয়। মানে মই আচলতে আগত যেতিয়া কংগ্ৰেছ চৰকাৰ আছিল বহুত ভালে আছিল, আৰু বৰ্তমান মানে যেনেকুৱা পৰিস্থিতিত আহি পৰিছে, মানে আমাৰ মুছলিম মানুহ ভাৰতবৰ্ষত থাকিব নোৱাৰা হৈছে, মানে বাহিৰত যাব লগা হৈছে। বহুত অসুবিধাত আছোঁ আমি। ক'বলৈ গ'লে মানে আমি বহুত কাগজ পাতি লৈ মানে যিবিলাক বহুত মানে দিক্কত কৰি আছে আমাক।